আজি মহাবৃষভ সংক্ৰান্তি। এই মহাবৃষভ সংক্ৰান্তিত সূৰ্যদেৱ মেঘ ৰাশিত পদাৰ্পণ কৰিছে। নৱবৰ্ষ হিচাপে অসমীয়াই আজিৰ দিৱসৰ পৰাই আৰম্ভ কৰে। জয় জয়তে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আৰু ওলগ ইয়াৰ মাধ্যমেদি অসমৰ প্ৰতিজন ব্যক্তিলৈকৈ আমি প্ৰেৰণ কৰিছোঁ। দক্ষিণপাট সত্ৰত যিটো বহাগ বিহু মহাবৃষভ সংক্ৰান্তিত মহাপ্ৰভুক ষোড়শোপচাৰে পূজা অৰ্পণ কৰা হয় আৰু আমাৰ সত্ৰত যিহেতু সদায় সিদ্ধান্ন নৈবেদ্য দিয়া হয়, আজি বিহু বুলি চিৰা পিঠা দৈ এনেধৰণৰ জা জলপানী মহাপ্ৰভুক দিয়া হয়, সিদ্ধান্ন নৈবেদ্য প্ৰদান কৰা নহয়। আৰু তাৰপিছত বৈষ্ণৱসকলে নিত্য কৰ্ম কৰাৰ পিছত বিহুৰ ঘোষাৰে নাম গায়। এই বিহুৰ ঘোষা বুলি কোৱা যায় বেহেৰুৱা ঘোষা। বেহেৰুৱা ঘোষাৰ নাম গোৱাৰ পিছত প্ৰতিজন বৈষ্ণৱে দুখন মালা দি সত্ৰাধিকাৰক সেৱা কৰে। এখন তেওঁক ঘূৰাই দিয়া যায় আৰু এখন মালা সত্ৰাধিকাৰে ৰাখে। এই সত্ৰাধিকাৰক সেৱা কৰিবলৈ আহোঁতে সত্ৰাধিকাৰে পৰম্পৰাগত হিচাপে যি সত্ৰীয়া পোচাক, সেই পৰম্পৰা পোচাকত আহি নামঘৰৰ গাদীত বহাৰ পৰম্পৰা আছে আৰু তেনেধৰণে আজি আমি সেই কাৰ্য সম্পাদন কৰাৰ পিছত ভাগৱত পাঠ হ'ব। ভাগৱত পাঠৰ পিছত পঞ্জিকা পাঠ হোৱাৰ পৰম্পৰা আছে। তাৰপিছত পঞ্জিকা পাঠ কৰিব আৰু পিছবেলালৈ গায়ন বায়ন নতুৱা ওজাপালি যি পৰম্পৰা আছে কৰি পেলাই আমি নৱবৰ্ষক আদৰিম। কাইলৈ বৈষ্ণৱসকলে সত্ৰাধিকাৰৰ বহাত মহাপ্ৰভুৰ গুণানুকীৰ্তনেৰে সংকীৰ্তন আৰম্ভ কৰি চাৰিওহাতী প্ৰদক্ষিণ কৰিব আৰু তাৰপিছত মহাবৃষভ উৎসৱ বুলি আমি এটা উৎসৱ পালন কৰোঁ, য'ত ৰজাঘৰীয়া নাচ নৃত্য সত্ৰাধিকাৰক প্ৰদৰ্শন কৰে আৰু সত্ৰাধিকাৰেও তাৰ প্ৰতি সন্মান জনাই গামোচা দক্ষিণা আদি প্ৰদান কৰাৰ পৰম্পৰাৰে নৱবৰ্ষক আদৰণি কাৰ্যসূচী চলি আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।